বীৰৰ দৰে যুঁজিলে কোনে নাগৰিক সমাজৰ কাণ্ডই জোকাৰণি তুলিছে কংগ্ৰেছৰ ভিতৰ চৰাত কাৰ স্বাৰ্থত কি উদ্দেশ্যেৰে কাম কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই প্ৰথমে মন কৰক এই নিমন্ত্ৰণী পত্ৰখনলৈ মঙলবাৰে মাছখস্থিত সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন নাগৰিক সমাজে অনুষ্ঠানত সম্বৰ্ধনা জনাব বিৰোধী ঐক্যমঞ্চ অৰ্থাৎ কংগ্ৰেছৰ তিনিজন নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনক কেৱল এয়াই নহয় পৰাজিত তিনি প্ৰাৰ্থী ক্ৰমে লুৰিণজ্যোতি গগৈ মীৰা বৰঠাকুৰ আৰু হাফিজ ৰছিদ চৌধুৰীকো সম্বৰ্ধনা জনাব এই অনুষ্ঠানত কাৰণ বীৰৰ দৰে যুঁজি হেনো হাৰিছে এই তিনি প্ৰাৰ্থীয়ে নাগৰিক সমাজৰ লগতে কা বিৰোধী মঞ্চ আৰু ভাৰত জোড়ো যাত্ৰাৰ অসম শাখাই আয়োজন কৰা এই অনুষ্ঠানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বৰপেটাৰ কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী দীপবায়নৰ বৰপেটাত ময়ো বীৰৰ দৰে যুঁজিছো দৰে যদি মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে যুঁজিছে হাফিজ ৰছিদ চাহাবে যুঁজিছে লুৰিণজ্যোতি গগৈয়ে যুঁজিছে তেনেহ'লে বৰপেটা লোকসভা সমষ্টিৰ ভিতৰতো কংগ্ৰেছ দলৰ প্ৰাৰ্থী ময়ো বীৰৰ দৰেই ইয়াতে যুঁজিছোঁ কাৰণ ইয়াতে যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে কংগ্ৰেছ দলে যুদ্ধত অৱতীৰ্ণ হৈছে ভোট যুদ্ধত সেইজন কোনো এলাখালা ব্যক্তি নহয় জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেওঁৰ বিৰুদ্ধে আমি বীৰৰ দৰে ইয়াত যুঁজি পেলাই প্ৰায় 6.5 লাখ ভোটৰ ওচৰলৈ আমি ভোট পাবলৈ সক্ষম হৈছোঁ দীপবায়নৰ অভিযোগ এনে অনুষ্ঠানৰ আয়োজনেৰে কংগ্ৰেছ নেতাকৰ্মীৰ মাজত বিভাজনৰ বীজ সিঁচিছে অজিত কুমাৰ ভূঞাই ৰাজনৈতিকভাৱে এওঁলোকে এটা ভাগ ভাগৰ ৰাজনীতি কৰাৰ কিবা গোন্ধ পোৱাৰ নিচিনা এটা মোৰ মনত উদ্ৰেক হৈছে কাৰণ আমি কংগ্ৰেছ দলৰ সৈনিক প্ৰেমলাল গঞ্জু ডাঙৰীয়াই আমাৰ তেজপুৰৰ তেখেতে কি বীৰৰ দৰে যুঁজা নাছিলে নেকি আমাৰ মঙলদৈৰ লোকসভা সমষ্টিৰ মাধৱ ৰাজবংশী তেখেতে কি বীৰৰ দৰে যুঁজা নাছিলে নেকি গৰ্জন মুছাহাৰী বীৰৰ দৰে যুঁজা নাছিলে নেকি এনেকুৱা ধৰণৰ কথা বতৰাবিলাকে কৰ্মীক হতাশ কৰে বৰপেটালৈ কিয় নাহিল নাগৰিক সমাজ বৰপেটাত এজনক হিৰো সজাই কিয় ৰাইজক বিভ্ৰান্ত কৰিলে নাগৰিক সমাজে নাগৰিক সমাজৰ হিৰোই কিমান ভোট পালে বৰপেটাত প্ৰশ্ন দীপবায়নৰ সমান্তৰালকৈ নাগৰিক সমাজৰ সমৰ্থিত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ভূমিকাক লৈও প্ৰশ্ন দীপবায়নৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈ পেলাই আমি দিনে নিশা ইয়াত যুদ্ধ কৰিছোঁ এই দিনে নিশা কৰা যুদ্ধখনত তেওঁলোক কিয় অহা নাছিলে তেওঁলোকে এজনক বীৰ সজাই পেলাই মানুহক বিভ্ৰান্তিৰ দিশলৈ পঠিয়াই দিলে কিন্তু আজি তেওঁলোকৰ বীৰজনে কিমান ভোট পালে সিকিউৰিটি ফৰফিট হ'ল আৰু আমাক আণ্ডাৰ এষ্টিমেট কৰিছিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক আমিতো বীৰৰ দৰে যুঁজিছোঁ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কাৰ বিৰুদ্ধে বেছিকৈ কথা বতৰা ক'ব লাগিছিল তেওঁ ক'ব লাগিছিলে এজিপি বিজেপিৰ বিৰুদ্ধে মনোৰঞ্জন তালুকদাৰে মনে সজা কিছুমান কথা দিনে ৰাতি মোৰ বিৰুদ্ধে কৈ অপপ্ৰচাৰত লিপ্ত হৈছিল আৰু এইবিলাক তেতিয়া এই আমাৰ অজিত ভূঞা ডাঙৰীয়া মোৰ শ্ৰদ্ধাৰ তেখেতসকলে এইবিলাক দেখা নাছিলে নেকি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাজিৰঙাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজলিনা তিৰ্কীয়েও কোনোবা দল সংগঠনে বা কোনোবা মঞ্চই যদি কাৰোবাক সম্বৰ্ধনা দিছে মোৰ ক'বলগীয়া একো নাই তাতে এই কাজিৰঙা সমষ্টিটো ডিলিমিটেশ্যন বা গঠিত হৈছিলে ইয়াত এজনো আমাৰ কংগ্ৰেছৰ বিধায়ক নাছিলে বা আমাৰ ইণ্ডিয়া এলায়েন্সৰ বিধায়ক নাছিলে তিনিজনকে আমাৰ মানে বিৰোধী আমাৰ চৰকাৰ পক্ষৰ কেবিনেট মন্ত্ৰী আছিলে তো তাৰ মাজতে আমি অকলে যি ধৰণে যুঁজিব লাগে যথেষ্ট যুঁজিছোঁ সেইকাৰণে মোৰ কাৰণে এইটো কোনোবাই কিবা আমাক কিবা বেলেগকৈ ক'ব লাগে কাৰোবাক দিছে কাৰোবাক নিদিছে এইটো মোৰ কাৰণে কোনো লুকআউট নহয় আমি ফাইটাৰ হিচাপে ফাইট দি যাম কংগ্ৰেছ ত্যাগী ৰমেন বৰঠাকুৰেও তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰিছে অজিত কুমাৰ ভূঞাক ৰাজনৈতিকভাৱে তেখেতে যি প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টা ভুল হৈছে তেখেতসকলে যিটো ভাঙোনমুখী প্ৰক্ৰিয়া কৰিছে নিশ্চিতভাৱে ইয়াত ৰাজনীতিৰ গোন্ধ আছে এনেধৰণৰ মনোবৃত্তি তেখেতক ত্যাগ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ ইফালে এনে অনুষ্ঠানৰ আয়োজনক লৈ কটাক্ষ বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰো বেড কভাৰ ধুনীয়া তুলিখন ফটা কংগ্ৰেছৰ 51% শ্বেয়াৰ কিনি লৈছে সাংসদ অজিত কুমাৰ ভূঞা আৰু অখিল গগৈয়ে কংগ্ৰেছৰ মই আগতেও কৈছোঁ যে তুলিখন ফটা আছে বেড কভাৰখন ধুনীয়াকৈ পাৰি থৈছে কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলক বাহিৰৰ পৰা সমৰ্থন কৰি উচতনি দিয়া কিছুমান মানুহৰ এই সংগটোৱে আজিৰ ডেটত কংগ্ৰেছ দলটোক আৰু বেয়াৰ পিনে গতি কৰাৰ এটা ব্যৱস্থা কৰিছে 51% শ্বেয়াৰ অলৰেডি অখিল গগৈ আৰু অজিত ভূঞাই অলৰেডি কিনিয়ে পেলালে কংগ্ৰেছ দলটো ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম